আহিছো গ্ৰেপ্তাৰৰ ভয়ত পলায়ন কৰিছে কংগ্ৰেছ নেতা পৱন খেৰাই যিজন পৱন খেৰাক আজি গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল কাৰণ আজি কিছু সময় পূৰ্বে অসম আৰক্ষী আৰু দিল্লী আৰক্ষীৰ দল পৱন খেৰাৰ যি দিল্লীৰ নিজামুদ্দিনৰ D12 নম্বৰৰ বাসগৃহ আছে তাত উপস্থিত হৈছিল আৰু তেওঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে কেতবোৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছিল অপপ্ৰচাৰ চলাইছিল যিবোৰ গোকাত মিছা বুলি মুখ্যমন্ত্ৰী তথা তেখেতৰ পত্নীয়ে জনাইছিল আৰু তেওঁলোকে ক্ৰাইম ব্ৰাঞ্চত এটা গোচৰ ৰুজু কৰিছিল এজাহাৰ দিছিল আৰু সেই এজাহাৰৰ ভিত্তিতে আজি অসম আৰক্ষীৰ এটা দল দিল্লী আৰক্ষীৰ সহযোগিতাত উপস্থিত হৈছিল কিন্তু এতিয়া যি জানিব পৰা গৈছে যে তেখেতৰ বাসগৃহত পৱন খেৰা নাই পৱন খেৰাই গ্ৰেপ্তাৰৰ ভয়ত দিল্লীৰ পৰা তেওঁ হায়দৰাবাদলৈ পলাই গৈছে বুলি মন্তব্য কৰিছে গ্ৰেপ্তাৰৰ ভয়ত এতিয়া পলাই তৎনুপা হৈছে এজন পৱন খেৰা যিজনে দুদিন আগতে আহি অসমত এটা মহা বিস্ফোৰণ ঘটাইছিল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ তিনিখন দেশৰ পাছপোৰ্ট আছে UAE ইজিপ্ত এনেকৈ তিনিখন পাছপোৰ্ট তেওঁ দেখুৱাইছিল আৰু সেইকেইখন পাছপোৰ্ট মিছা বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেল পাতি স্পষ্ট কৰিছিল তাৰ পাছ সেই অভিযোগৰ ৰাতিয়ে কিন্তু মহাধিবক্তা যি আমাৰ দেৱজিৎ নয়ন শইকীয়া আছে আৰু লগতে কেইজনমান অধিবক্তা লৈ ক্ৰাইম ব্ৰাঞ্চত গোচৰ তৰিছে ৰিণিকী ভূঞা শৰ্মাই আৰু সেই গোচৰৰ ভিত্তিতে আজি যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে পৱন খেৰা এই কথাটো আমাৰ ফালৰ পৰা জনোৱা হৈছিল কিন্তু গ্ৰেপ্তাৰ হওক বা সোধা পোছা কৰিবলৈ যোৱাই হওক কিন্তু তাৰ আগতে ভয়ত পলাই পতং দিছে এজন কংগ্ৰেছ নেতা পৱন খেৰাই কোৱা হৈছে যে দিল্লীৰ পৰা হায়দৰাবাদলৈ পলাই গৈছে এজন পৱন খেৰা আৰু মুখ্যমন্ত্ৰীয়ে কালি যথেষ্ট আক্ৰমণাত্মক দেখা পোৱা গৈছিল মুখ্যমন্ত্ৰীক তেওঁ কৈছিল যে ভুৱা অপপ্ৰচাৰ তাকো কংগ্ৰেছে পাকিস্তানৰ সোশ্যাল মিডিয়া গ্ৰুপৰ পৰা পাকিস্তানৰ নাগৰিকৰ পাছপোৰ্ট লৈ সেই পাছপোৰ্টখন ৰিণিকী ভূঞা শৰ্মাৰ UAE পাছপোৰ্ট বুলি তেওঁলোকে কৈছিল ইজিপ্তৰ এগৰাকী মহিলাৰ পাছপোৰ্টত ফটো সংলগ্ন কৰিছিল ফটোশ্বপ কৰিছিল সেইবোৰ সকলো বিভ্ৰান্তিকৰ সকলো মিছা কথা আৰু ৰিণিকী ভূঞা শৰ্মাই কৈছিল যে পৱন খেৰাই গছত গৰু উঠা কথা কৈ আছে অসম আৰক্ষীয়ে যেতিয়া তদন্ত কৰিব সকলো স্পষ্ট হ'ব আৰু অসম আৰক্ষীয়ে এতিয়া গৈ এয়া পৱন খেৰাৰ বাসগৃহৰ বাহিৰৰ দৃশ্য আপোনালোকক দেখুৱাই আছো আমাৰ নিউজ 18ৰ যি দিল্লীৰ সাংবাদিকসকল আছে কেমেৰা পাৰ্চন আছে তেওঁলোকে তাত পত্ৰকাৰ তাত আছে তাৰ পৰা আমালৈ এইবোৰ ভিজুৱেল প্ৰেৰণ কৰিছে তাত কিন্তু পৱন খেৰা নাই পৱন খেৰা তাৰ পৰা আগতে পলায়ন কৰিছে কি কাৰণত পৱন খেৰাই পলায়ন কৰিব লগা হ'ল তেওঁ যি অভিযোগ উত্থাপন কৰিছিল সেই অভিযোগত যদি সঁচা হয় বা সঁচা তথ্য যদি তেওঁলোকৰ লগত আছে কিয় পলায়ন কৰিব লগা হ'ল সেইটো কিন্তু এটা ডাঙৰ কথা কোৱা হৈছে যে দিল্লীৰ পৰা হায়দৰাবাদলৈ পলাই গৈছে পৱন খেৰা আৰু পৱন খেৰাৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছিল যে আজি নিৰ্বাচনী প্ৰচাৰ শেষ হ'ব তাৰ পিছত কিন্তু তেওঁৰ বিৰুদ্ধে যিবোৰ মিছা অপপ্ৰচাৰ চলোৱা হৈছিল পৰিয়ালক টাৰ্গেট কৰা হৈছিল সেই সকলক কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছিল যে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ বা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এতিয়া অসম আৰক্ষী দল উপস্থিত হোৱাৰ আগতে পৱন খেৰা পলাই গৈছে হায়দৰাবাদলৈ লগত আছে দিল্লী আৰক্ষী এটা দল আৰু এতিয়া পৱন খেৰাই পলায়ন কৰিবলৈ বিচাৰিছে কোৱা হৈছে যে পৱন খেৰাৰ যি তেওঁৰ মন্তব্য কৰিছিল অসমত আহি তেওঁ সম্বাদমেল পাতিছিল কাষত গৌৰৱ গগৈ বহি আছিলে ৰকিবুল হুছেইন বহি আছিলে ডাঙৰ ডাঙৰ কথা তেওঁলোকে ক'লে এইটোলৈকে কৈছিল যে মই অসমতে আছো যদি পাৰে মোক গ্ৰেপ্তাৰ কৰি দেখুৱাওক পৱন খেৰাই এই ধৰণৰ প্ৰত্যাহ্বানো মুখ্যমন্ত্ৰীক দিছিল কিন্তু আইনী প্ৰক্ৰিয়াৰ মাজেৰে যেতিয়া গ'ল তেখেতৰ ঘৰৰ সোধা পোছা কৰিবলৈ বিষয়টোক লৈ কিন্তু পৱন খেৰা ঘৰটোত নাই মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে মই শুনাই ল'ব বিচাৰিছো পৱন খেৰা ৰাতিপুৱা যোৱাকালি 6টা বজাৰ ফ্লাইটতে পলাই গ'ল এতিয়া দিল্লীতো নাই গৈ হায়দৰাবাদ পালেগৈ মোৰ নিউজ পেপাৰৰ পৰা পাইছো যে অসম পুলিচে তেওঁক দিল্লীত বিচাৰি আছে মই কনফাৰ্ম ক'ব নোৱাৰো মই বাতৰি কাকতৰ পৰা যিটো গম পাইছো এতিয়া পৱন খেৰা ইতিমধ্যে পলাই গ'ল পৰহিলৈকে কৈছিল মোক এৰেষ্ট কৰক সাহস আছে যদি এটা পলাই গ'ল মাথা বেয়া আছে ই পলাই গ'ল এতিয়া পৱন খেৰা ৰাতিপুৱা যোৱাকালি 6টা বজাৰ ফ্লাইটতে পলাই গ'ল এতিয়া দিল্লীতো নাই গৈ হায়দৰাবাদ পালেগৈ মোৰ নিউজ পেপাৰৰ পৰা পাইছো যে অসম পুলিচে তেওঁক দিল্লীত বিচাৰি আছে মই কনফাৰ্ম ক'ব নোৱাৰো মই বাতৰি কাকতৰ পৰা যিটো গম পাইছো এতিয়া পৱন খেৰা ইতিমধ্যে পলাই গ'ল
পৰহিলৈকে কৈছিল মোক এৰেষ্ট কৰক সাহস আছে যদি, এইটো পলাই গ'ল। মাথা বেয়া আছে। মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে যে গ্ৰেপ্তাৰৰ ভয়ত এজন পৱন খেৰা পলাইছে আৰু তেখেতৰ ঘৰৰ দৃশ্য মই দেখুৱাই আছো আপোনালোকক। এয়া দিল্লীৰ যি নিজামুদ্দিনৰ D12 যিটো ঘৰ নম্বৰ আছে, হাউচ নম্বৰ D12, তাত পৱন খেৰাৰ ঘৰ। তাত কিন্তু পৱন খেৰা নাই। পৱন খেৰা পলাই গৈছে। পৱন খেৰা হায়দৰাবাদলৈ পলাই গৈছে বুলি কোৱা হৈছে, কাৰণ তেওঁৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ তেওঁ আটাইতকৈ ডাঙৰ কথা যে মিছা অপপ্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰীয়ে কালি যিবোৰ তথ্য দাঙি ধৰিছিল আমাৰ আগত, যে পাকিস্তানৰ গ্ৰুপৰ পৰা কংগ্ৰেছৰ যিসকল নেতাকৰ্মী আছে, যিসকল ছ'চিয়েল মিডিয়া হেণ্ডেল কৰি থাকে বা তেওঁলোকৰ যিবোৰ ছ'চিয়েল মিডিয়া চলাই থকা মানুহসকল আছে, তেওঁলোকে পাকিস্তানৰ গ্ৰুপৰ পৰা কি কাৰণত সেই ফটোখন ল'ব লগা হ'ল, পাকিস্তানৰ এজন নাগৰিকৰ ল'ব লগা হৈছে, আশ্ৰফ নাডেৰ তেনেকুৱা ধৰণৰ নামৰ এজন আছিলে। তেওঁৰ পাছপোৰ্ট লৈ ৰিণিকী বুঢ়া শৰ্মাৰ UAE পাছপোৰ্ট বুলি তেওঁলোকে কৈছে। লগতে পাকিস্তানৰ পৰা অসমৰ নিৰ্বাচনলৈ ষড়যন্ত্ৰ চলি আছে, কাৰণ পাকিস্তানৰ টক টিভিত অসমৰ নিৰ্বাচনক লৈ 11টা টক শ্ব' হৈছে, যিটো কিন্তু এটা ভয়ংকৰ কথা। আৰু বাৰম্বাৰ ইয়াৰ আগতো আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তান কানেকশ্যনৰ কথা মুখ্যমন্ত্ৰীয়ে কৈ আহিছিল। তেনে পৰিপ্ৰেক্ষিতত যে এইবাৰ এই নিৰ্বাচনৰ আগে আগে যিখন যুঁজ লাগিছে, অভিযোগ প্ৰতি অভিযোগৰ যিখন যুঁজ, ক'ৰবাত তাত এতিয়ালৈকে কংগ্ৰেছে যেন মুখ ঠেকেচা খাইছে যেন লগা হৈছে। কাৰণ কংগ্ৰেছৰ ফালৰ পৰা যি আছিলে, যি কথা কোৱা হৈছিলে যে মুখ্যমন্ত্ৰীৰ পত্নী 3খনকৈ দেশৰ পাছপোৰ্ট আছে, তেওঁলোকে ৰাখিছে, যিটো ৰাখিব নোৱাৰে। কিন্তু যিজন মানুহে সেই অভিযোগ উত্থাপন কৰিছিল, অতি পৰিতাপৰ কথা, যে সেই মানুহজনে এতিয়া গ্ৰেপ্তাৰ ভয়ত দিল্লীৰ পৰা পলায়ন কৰিছে। পৱন খেৰাই এজন ডাঙৰ কংগ্ৰেছী নেতা, আৰু তেওঁক অসমৰ নিৰ্বাচনৰ দায়িত্ব দিয়া হৈছিল, আহিছিলে, কেইবাবাৰো মাৰদান প্ৰচাৰ চলাইছে। ভুলে শুদ্ধই জুবিন গাৰ্গৰ কথা কৈ তেওঁ জুবিন গাৰ্গৰ শেষৰ ছবিখনৰ নামো জুবিন ক্ষেত্ৰতে ভুলকৈ কোৱা মানুহজন এজন পৱন খেৰা। আৰু লগতে মুখ্যমন্ত্ৰীৰ পত্নীক এবাৰ তেওঁ বিতৰ্কলৈ টানি আনিছিল, আৰু যি ভয়ংকৰ অভিযোগ উত্থাপন কৰিছিল, সেই অভিযোগ মুখ্যমন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ পত্নীয়ে পোনছাতে নাকচ কৰিছিল। আৰু তেওঁলোকে কৈছিল যে আমি আইনৰ সহায় ল'ম, আৰু আইনৰ সহায় লোৱাৰ পাছত যদি পৱন খেৰাক গ্ৰেপ্তাৰ কৰিব নোৱাৰো, মুখ্যমন্ত্ৰীয়ে কালি কৈছিল যে পৱন খেৰাক মই গ্ৰেপ্তাৰ কৰিমেই। আৰু কালি কিন্তু এটা কথা কৈছিল যে পৱন খেৰাৰ জীৱনৰ শেষ সময়ছোৱা অসমৰ জেলতে তেওঁ থাকিব লাগিব। মুখ্যমন্ত্ৰীয়ে এই হুংকাৰ প্ৰদান কৰিছিল, আৰু সেই হুংকাৰৰ পাছতেই আজি পৱন খেৰাৰ বাসগৃহত, দিল্লীৰ যি বাসগৃহ আছে নিজামুদ্দিনৰ, তাত যেতিয়া অসম আৰক্ষী আৰু দিল্লী আৰক্ষী উপস্থিত হৈছিল, তাৰ আগতে কিন্তু পৱন খেৰাই পলায়ন কৰিছে। যদিহে তেওঁ শুদ্ধ, যদিহে তেওঁৰ ওচৰত সঠিক তথ্য আছে, তেওঁ কি কাৰণত পলায়ন কৰিব লগা হ'ল, সেয়া কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। আৰু সকলোৱে এইটো কথা জানিব বিচাৰে যে কংগ্ৰেছে যিবোৰ অভিযোগ আনিছিল, সেই অভিযোগবোৰ কিমান সঁচা বা সেইবোৰ কিবা ভিত্তি আছেনে। কাৰণ মুখ্যমন্ত্ৰীৰ পত্নীয়ে কৈছিল যে গছত গৰু উঠা কথা কৈছে পৱন খেৰাই, আৰু অসম আৰক্ষীয়ে যেতিয়া তদন্ত কৰিব স্পষ্ট হ'ব। অসম আৰক্ষীয়ে তদন্ত কৰিবলৈ যাওঁতেই পৱন খেৰা পলায়ন কৰিলে। মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ কৈছে যে পৱন খেৰা পলাই গৈছে। পৱন খেৰা এতিয়া হায়দৰাবাদত পলাই লুকাই আছে বুলি তেওঁলোকে মন্তব্য কৰিছে। সেয়া মুখ্যমন্ত্ৰীৰ ভাষ্য, কিমান সঁচা কিমান মিছা সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু পৱন খেৰাই পলায়ন কৰাটোৱে ক'ৰবাত বেকফুটত ঠেলি দিছে কংগ্ৰেছক। সঁচাকৈয়ে মনে সজা কিছুমান কাহিনী তেওঁলোকে ৰচনা কৰিছিল নেকি? ৰাইজক এক প্ৰকাৰ তেওঁলোকে বুৰ্বক বনাবলৈ চেষ্টা কৰিছিল নেকি? নিৰ্বাচনৰ আগে আগে এনেকুৱা ধৰণৰ ইছ্যুবোৰ আনি নিৰ্বাচনত যাতে প্ৰভাৱ পেলাব পাৰে। কাৰণ যিবোৰ ভুৱা যিবোৰ নথিপত্ৰ যিকোনো দলেই নকৰক কিয় ৰাইজক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে, ৰাইজৰ চিন্তাধাৰাৰ সৈতে বিবেকৰ সৈতে তেওঁলোকে বাৰম্বাৰ খেলিবলৈ চেষ্টা কৰিছে। তেনেকুৱা এটা দলৰ এজন নেতা, এজন পৱন খেৰা, যিজনে আহি অসমত দুদিনৰ পূৰ্বে এটা ধুমুহা সৃষ্টি কৰিলে। ডাঙৰ এটা তেওঁ মন্তব্য কৰি দিলে যে এনেকুৱা কথা আছে, 3খন পাছপোৰ্ট আছে, আৰু মই সঁচা কথা কৈছো, মোক যদি গ্ৰেপ্তাৰ কৰিব পাৰে গ্ৰেপ্তাৰ কৰি দেখুৱাওক। আৰু যেতিয়া গ্ৰেপ্তাৰ গোচৰ তৰিলে, তাৰ আগে তেওঁ অসম এৰিলে। আৰু ইয়াৰ পিছত এতিয়া দিল্লীত আছিল, আজি দিল্লীতো তেওঁ নাই। অসম আৰক্ষী দল তেখেতৰ ঘৰত উপস্থিত হৈছে, লগতে দিল্লী আৰক্ষীও আছে। এনেকুৱা নহয় যে কেৱল অসম আৰক্ষী আছে, কিন্তু তাত পৱন খেৰা নাই। মুখ্যমন্ত্ৰীয়ে কৈছে যে পৱন খেৰা পলাল, আৰু এয়া হৈছে পৱন খেৰাৰ দিল্লীৰ বাসগৃহৰ সন্মুখৰ দৃশ্য। মই আপোনালোকক দেখুৱাই আছো। কিন্তু কংগ্ৰেছৰ যি নিৰ্বাচনৰ আগে আগে পদত্যাগ প্ৰথমতে, তাৰপিছতে জ্যেষ্ঠ নেতাৰ দলত্যাগ কৰিলে একাংশ, বিভিন্ন পৰ্যায়ৰ নেতাই কৰিছে এতিয়া। আৰু শেহতীয়াকৈ তেওঁলোকৰ নেতাসকলে যিবোৰ অভিযোগ আনিছিল,
সেইবোৰ এতিয়া শেষ সময়ত কিন্তু মিছা বুলি প্ৰমাণিত হৈছে। এতিয়া তদন্ত কৰিব, তদন্তত অধিক স্পষ্ট হ'ব, কিন্তু তেওঁ পলাই যোৱাটোৱে এটা কথা স্পষ্ট কৰিলে যে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে কিবা এটা খেলি মেলি কৰিছিল, যাৰ সঠিক তথ্য হয়তো তেওঁলোকৰ হাতত নাই। ধন্যবাদ। পৱন খেৰা ৰাতিপুৱা যোৱাকালি 6টা বজাৰ ফ্লাইটতে পলাই গ'ল। এতিয়া দিল্লীতো নাই, গৈ হায়দৰাবাদ পালেগৈ। মোৰ নিউজ পেপাৰৰ পৰা পাইছোঁ যে অসম পুলিচে তেওঁক দিল্লীত বিচাৰি আছে। মই কনফাৰ্ম ক'ব নোৱাৰোঁ, মই বাতৰি কাকতৰ পৰা যিটো গম পাইছোঁ। এতিয়া পৱন খেৰা ইতিমধ্যে পলাই গ'ল। পৰহিলৈকে কৈছিল মোক এৰেষ্ট কৰক সাহস আছে যদি, এইটো পলাই গ'ল। মাথা বেয়া আছে, সি পলাই গ'ল। এতিয়া পৱন খেৰা ৰাতিপুৱা যোৱাকালি 6টা বজাৰ ফ্লাইটতে পলাই গ'ল। এতিয়া দিল্লীতো নাই, গৈ হায়দৰাবাদ পালেগৈ। মোৰ নিউজ পেপাৰৰ পৰা পাইছোঁ যে অসম পুলিচে তেওঁক দিল্লীত বিচাৰি আছে। মই কনফাৰ্ম ক'ব নোৱাৰোঁ, মই বাতৰি কাকতৰ পৰা যিটো গম পাইছোঁ। এতিয়া পৱন খেৰা ইতিমধ্যে পলাই গ'ল। পৰহিলৈকে কৈছিল মোক এৰেষ্ট কৰক সাহস আছে যদি, এইটো পলাই গ'ল। মাথা বেয়া আছে।